ওম শান্তি 28 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা তোমালোকক সকলো সম্পদেৰে সমৃদ্ধিশালী কৰি তুলিবলৈ আহিছে। তোমালোক কেৱল ঈশ্বৰীয় মতত চলা, ভালকৈ পুৰুষাৰ্থ কৰি উত্তৰাধিকাৰ লোৱা, মায়াৰ হাতত পৰাজিত নহবা। প্ৰশ্ন: ঈশ্বৰীয় মত, দৈবী মত আৰু মনুষ্য মতৰ মুখ্য পাৰ্থক্য কি? উত্তৰ: ঈশ্বৰীয় মতৰে তোমালোক সন্তানসকল নিজৰ ঘৰলৈ উভতি যোৱা, আকৌ নতুন সৃষ্টিত উচ্চ পদ লাভ কৰা। দৈবী মতেৰে তোমালোক সদায় সুখী হৈ থাকা, কিয়নো সেয়াও পিতাৰ দ্বাৰা এই সময়ত পোৱা মত, কিন্তু তথাপিও তাৰ দ্বাৰা অৱনমিতই হোৱা। মনুষ্য মতে দুখী কৰে। ঈশ্বৰীয় মতত চলিবৰ কাৰণে প্ৰথমে পঢ়াওতা পিতাৰ প্ৰতি পুৰা নিশ্চয়তা থকা উচিত। ধাৰণাৰ বাবে মুখ্য সাৰ: নিজৰ বেমাৰ চাৰজনৰ পৰা কেতিয়াও লুকুৱাব নালাগে। মায়াৰ ভূতবোৰৰ পৰা নিজক ৰক্ষা কৰিব লাগে। নিজক ৰাজতিলক দিবৰ কাৰণে সেৱা নিশ্চয় কৰিব লাগে। 2. নিজক অবিনাশী জ্ঞান ধনেৰে ধনৱান কৰিব লাগে। এতিয়া পাপ আত্মাসকলৰ সৈতে লেনদেন কৰিব নালাগে। পঢ়াৰ প্ৰতি পুৰা মনোযোগ দিব লাগে। বৰদান: এই কল্যাণকাৰী যুগত সকলোৰে কল্যাণ কৰোঁতা প্ৰকৃতিজিত, মায়াজিত হোৱা। সংগম যুগক কল্যাণকাৰী যুগ বুলি কোৱা হয়। এইটো যুগত সদায় যাতে এইটো সমান স্মৃতিত থাকে যে মই কল্যাণকাৰী আত্মা, মোৰ কৰ্তব্য হৈছে প্ৰথমে নিজৰ কল্যাণ কৰা, তাৰ পাছত সকলোৰে কল্যাণ কৰা। কেৱল মনুষ্য আত্মাৰে নহয়, আমি প্ৰকৃতিৰো কল্যাণ কৰোঁতা। সেইকাৰণে প্ৰকৃতিজিত, মায়াজিত বুলি কোৱা হয়। যেতিয়া আত্মা পুৰুষ প্ৰকৃতিজিত হৈ যায়, তেতিয়া প্ৰকৃতিও সুখদায়ী হৈ যায়। প্ৰকৃতি বা মায়াৰ অস্থিৰতাত আহিব নোৱাৰে। তেওঁলোকৰ ওপৰত অকল্যাণৰ বায়ুমণ্ডলৰ প্ৰভাৱ পৰিব নোৱাৰে। শ্লোগান: ইজনে সিজনৰ বিচাৰধাৰাক সন্মান দিয়া, তেতিয়া মাননীয় আত্মা হৈ যাবা। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ'বলৈ আজিৰ অব্যক্ত সংকেত। সন্তুষ্টতা ব্ৰাহ্মণ জীৱনৰ বিশেষ লক্ষণ। নিজৰ প্ৰতিও সন্তুষ্ট আৰু আনৰ প্ৰতিও সন্তুষ্ট হৈ থকা। যি ভূমিকা পাইছা তাত সন্তুষ্ট হৈ থকা মানে আগবাঢ়ি গৈ থকা। যিমানেই কঠিন কাকত নাহক, কিন্তু সন্তুষ্ট হৈ থাকিব লাগে আৰু সন্তুষ্ট কৰিব লাগে। নিজৰ অনাদি স্বৰূপত স্থিত হৈ থাকিলে নিজেও নিজৰ প্ৰতি সন্তুষ্ট হৈ থাকিবা আৰু আনকো সন্তুষ্টতাৰ বিশেষত্বৰ অনুভৱ কৰাই থাকিবা। ওম শান্তি।